আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু খুব খলকনি উঠাই আছে সামাজিক মাধ্যমত খুব তুলপাৰ লগাই থকা এটা ভিডিঅ' পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যু হয়। তেওঁৰ মৃত্যুৱে আমাৰ সকলোকে দুখ দিছে। মই বেছি বিশেষ একো কৈ নাথাকোঁ। তেওঁৰ এখন বিশেষ চিঠি উদ্ধাৰ হৈছে তেওঁৰ মাকলৈ লিখা। মৃত্যুৰ আগমুহূৰ্তত তেওঁ পংখী সন্দিকৈয়ে তেওঁৰ মাকলৈ চিঠি এখন লিখিছিলে আৰু চিঠিখনৰ মাজেৰে তেওঁ হত্যাকাণ্ডৰ আঁৰত কোন কোন সোমাই আছিলে সেই কথা জনাইছে আৰু বিশেষ একো কৈ নাথাকোঁ। আপোনালোকে মই চিঠিখন পঢ়ি শুনাম আপোনালোকক আৰু চিঠিখন শুনালে আপোনালোকে নিশ্চয় গমেই পাব তেওঁৰ হত্যাকাণ্ডৰ আঁৰত কোন কোন লুকাই আছিলে, কোন আছিল তেওঁ হত্যাৰ আঁৰত। আহক পিছে বেছি দেৰি নকৰোঁ, মই চিঠিখন আপোনালোকৰ আগত পঢ়ি শুনিও আপোনালোকেও শুনক। মাও, আজি তোলৈ চিঠিকে লিখিলোঁ। তোৰ লগত মুখামুখি হৈ কথা পতাৰ সাহস মোৰ নাই। বুকুত বহুত সপোন বান্ধি বিয়াত বহিছিলোঁ। দেউতায়ো জীৱনজোৰা সাধনাৰ পইচা সকলোবোৰ মোৰ বিয়াতেই খৰচ কৰি দিছিল। তহঁতেও মোক লৈ বহুত সপোন দেখিছিলি, বহুত কষ্ট কৰি মোক পঢ়ালি। ময়ো পঢ়াত বৰ এটা বেয়া নাছিলোঁ। নাটক, অভিনয় আৰু মডেলিং কৰি মই বৰ ভাল পাইছিলোঁ। মই ইমান সোনকালে বিয়া হ'ব নালাগিছিল মা। বিয়া হৈ গোটেই জীৱনটো উলট পালট হৈ থাকিল। মানুহ চিনি পোৱাটো যে বৰ কঠিন। মানুহৰ দেখুওৱা মুখ এখন, ভিতৰত এখন। মোৰ লগত যে এনেকুৱা হ'ব মই কাহানিও ভবা নাছিলোঁ। তোৰ এই সাহসী ছোৱালীজনী বৰ বেয়াকৈ ভাঙি পৰোঁ। মোৰ ভিতৰত একুৰা জুই জ্বলি আছে মা। তোক সকলো ক'বলৈ মন যায়, কিন্তু মই নোৱাৰোঁ। মই জানো মোৰ দুখ কষ্টবোৰ শুনিলে তহঁত ভাঙি পৰিবি। তহঁতে যে মোক বৰ আলফুলে ডাঙৰ কৰিছিলি। মা, আমাৰ ঘৰত পইচাৰ অভাৱ আছিল হয়, কিন্তু মৰমৰ কেতিয়াও অভাৱ নাছিল মা। কিন্তু মা, এতিয়া মোৰ পইচাৰ অভাৱ নাই, কিন্তু মৰমৰ বৰকৈ অভাৱ। জীৱনটোত কাৰ কেতিয়া কি হয় কোনেও নাজানে। ময়ো ভবা নাছিলোঁ মোৰ লগত যে এইবোৰ হ'ব। বহুত সপোন আছিল, চাকৰি এটা কৰিম, তহঁতক চাম, এখন সুখৰ সংসাৰ হ'ব মোৰ। পিছে এই সপোনবোৰ মোৰ কলিতে মৰহিল মা। ভবাৰ দৰে যে একোৱেই নহ'ল। জীৱনত সকলো মিছা, সকলো মুখা পিন্ধা। তহঁতৰ বাহিৰে আন কাৰোৰেই পৰা মই অকণমান নিস্বাৰ্থ মৰম নাপালোঁ মা। বিয়া হৈ উঠি বহুত কথাই গম পালোঁ, কিন্তু কি কৰিম, এতিয়া যে মই আবদ্ধ। মোৰ হাতত একো উপায়েই নাই। তহঁতে ভালে থাকিবি, মোৰ বাবে দুখ নকৰিবি। তহঁতে ভবাৰ দৰে মই সাহসী মা, কিন্তু কোনোবা সময়ত নিজৰ মানুহবোৰে দিয়া আঘাতবোৰৰ বাবে ভাঙি পৰোঁ আৰু নোৱাৰা হৈ যাওঁ। নতুন জীৱনটোৰ আৰম্ভণি কৰিছিলোঁহে, কিন্তু চাচোন নভবা নিচিন্তাকৈ এইবোৰ কি হৈ গ'ল। দে হ'ব দে, এতিয়ালৈ এৰিছোঁ, পিছত আকৌ লিখিম। আচলতে এইখন কাল্পনিক চিঠি হয়। পংখী সন্দিকৈৰ দুখৰ উমান পায় কোনোবা খুব আপোন মানুহে পংখী সন্দিকৈৰ মাতৃৰ বাবে লিখিছিলে। শেষত এইটোৱে ক'ব যাওঁ যে পংখী সন্দিকৈৰ দোষীয়ে উচিত শাস্তি পাওক আৰু লগতে পংখী সন্দিকৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।